নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আচলতে বিশেষ কাৰণতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি যিহেতু ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ, যিকোনো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, তাৰ মানে এইটো নহয় যে কি আমাৰ জীৱনটোত সেইখিনিয়ে ঘটি আছে। কেতিয়াবা হয়তো আমি দুখৰ কিবা এটা ৰীল বা ভিডিঅ'কে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজত, বা কেতিয়াবা খুব বেছি দুখৰ কিবা এটা শ্বেয়াৰ কৰিছোঁ। তাৰ মানে এইটো নহয় যে মোৰ জীৱনটো দুখেৰে ভৰি আছে বা সুখেৰে ভৰি আছে। সকলো জীৱনত থাকেই ঘাট প্ৰতিঘাত, উত্থান পতন সকলো জীৱনত থাকে। তাৰ পৰা আপোনালোকে জাজ কৰিব নোৱাৰে মানুহক যে এনেকুৱা হয়, কাৰণ জীৱনটোতো ইমান সহজ নহয়। জীৱনটো আপোনালোকে মোৰ জীৱনটোৰ বিষয়ে কি জানে? মোৰ জীৱনটো কিবা এটা পাৰ্ট 30 ছেকেণ্ড বা 60 ছেকেণ্ড বা 1 মিনিটৰ ভিডিঅ' এটা আপলোড কৰিছোঁ, সেইটোৱে জানো মোৰ জীৱন? কেতিয়াও নহয়, হয় নহয়? তো সেই গতিকে এটা ভিডিঅ'ৰ পৰা কাকো কেতিয়াও জাজ নকৰিব। সকলোৱে জীৱনবোৰ একেই নহয় আৰু সকলোৱে সকলোখিনি আপোনালোকক কেতিয়াও নেদেখুৱাই। এখন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হয়, য'ত এখন পৰ্দা থাকিবই। সকলো জীৱনতে সকলো কেমেৰাৰ আঁৰতে যেনেকৈ এখন পৰ্দা থাকে, তেনেদৰে সকলোৱে কিছুমান কাহিনী থাকে যিবোৰ আপোনালোকে নাজানে। তো সেই গতিকে এটা সৰু ৰীলৰ পৰা, এটা ভিডিঅ'ৰ পৰা আপোনালোকে কাকো কেতিয়াও জাজ নকৰিব। ভিডিঅ'টো শেষলৈকে চোৱা থকাৰ বাবে ধন্যবাদ। আহোঁ এতিয়া, বাই।